ফলে 4 নৱেম্বৰৰ পৰা ধেমাজিৰ ঐতিহাসিক কছাৰী ময়দানৰ বাকৰিত অনুষ্ঠিত হ'ব অসম প্ৰকাশন পৰিষদৰ উদ্যোগত তথা পুথি প্ৰকাশক বিক্ৰেতা সংস্থাৰ সহযোগত অসম গ্ৰন্থমেলাৰ দিল্লী 3টা কলকাতাৰ 5টাৰ লগতে ৰাজ্যৰ আগশাৰী প্ৰকাশন গোষ্ঠীকে ধৰি সৰ্বমুঠ 100খন গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব এই গ্ৰন্থমেলাত 10 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই গ্ৰন্থমেলাৰ আৰম্ভণি দিনটোত শুভ উদ্বোধনী কাৰ্যসূচীত উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি কুলক শইকীয়া বিশিষ্ট সাহিত্যিক গেছে দৰ্জে ঠংচি প্ৰদীপ কুমাৰ মহন্ত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুকে ধৰি ভালে সংখ্যক বিশিষ্ট অতিথি গ্ৰন্থমেলাৰ প্ৰতিদিনাই বিয়লি অনুষ্ঠিত হ'ব একোখনকৈ আলোচনা চক্ৰ আগবঢ়াইছো মন বিকাশ বৰগোহাঁই ৰিপৰ্ট 10 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে পোনপ্ৰথমবাৰৰ বাবে ধেমাজিৰ ঐতিহাসিক কাছাৰী ময়দানৰ বাকৰিত অনুষ্ঠিত কৰা হ'ব অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা আৰু ইতিমধ্যে ধেমাজি কাছাৰী ময়দানৰ বাকৰিত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে উদ্যোক্তা সমিতি আৰু আমি ইয়াৰ যেটো সামগ্ৰিক এটা পৰিৱেশ দেখুৱাইছো যেহেতু যি 10 দিনীয়া যি গ্ৰন্থ মেলা ইয়াত অনুষ্ঠিত হ'ব অসমৰ বিভিন্ন যিসমূহ আচলতে উচ্চমানৰ যিসমূহ প্ৰকাশক গোষ্ঠী আৰু জনপ্ৰিয় প্ৰকাশক গোষ্ঠীসমূহৰ তেওঁলোকে বিপণী ইয়াত অংশগ্ৰহণ কৰিব সমান্তৰালভাৱে উত্তৰ পূৰ্বৰ তথা অসমৰ যিসমূহ প্ৰতিযোগা সাহিত্যিক সাংস্কৃতিক কৰ্মী ইয়াতে অংশগ্ৰহণ কৰিবহি আৰু এটা কথা উল্লেখ কৰিব লাগিব যে পোনপ্ৰথমবাৰৰ বাবে যেহেতু মাণ্ডলিক ভিত্তিত অসম চৰকাৰে বা শিক্ষা বিভাগে তথা যি আচলতে প্ৰকাশন পৰিষদৰ যি 4খনকৈ গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ দিহা কৰিছিল তাৰ প্ৰথমখন গ্ৰন্থমেলা উত্তৰ অসমৰ ধেমাজিৰ এই ঐতিহাসিক কাছাৰী ময়দানৰ বাকৰিত অনুষ্ঠিত কৰা হ'ব আৰু কাছাৰী ময়দানৰ বাকৰিত এতিয়া দিনে নিশাই পুৱা গধূলি প্ৰস্তুতি চলিছে বনুৱাসকলে ইয়াত তেওঁলোকৰ যিসমূহ বিপণীসমূহ বিপণী ঘৰ ইয়াৰ কিতাপ ঘৰ সমান্তৰাল হৈ তেওঁলোকৰ কাৰ্যালয় ইয়াৰ ৰংগমঞ্চৰ যি বনোৱাৰ কাম তেওঁলোকে ইতিমধ্যে প্ৰায় সমাপন কৰাৰ পথত আৰু এই মুহূৰ্তত আমি এটা সমগ্ৰ পৰিৱেশ দেখুৱাই আছো যে 10 দিনীয়া যি গ্ৰন্থমেলা গ্ৰন্থৰ সুবাস ল'বলৈ যিসকল কিতাপ আচলতে পাঠক সমাজ আছে ধেমাজিকে ধৰি ধেমাজিৰ দাঁতিকাষৰীয়া যিসমূহ জিলা এই জিলাসমূহৰ পাঠকসকলো ইয়ালৈ নিশ্চিতভাৱে আগমন ঘটিব আৰু ইয়াৰ এই 10 দিনীয়া বিস্তৃত কাৰ্যসূচীত কেনেধৰণে কোন আচলতে বিশিষ্ট সাহিত্যিক বা লেখকে ইয়াত অংশগ্ৰহণ কৰিবহি তাৰ সবিশেষ আমি জানিবলৈ ইয়াত প্ৰকাশন পৰিষদৰ বিষয় বিভাগ আমাৰ আছে আমি তেখেতলোকৰ পৰা পোনে জানিবলৈ চেষ্টা কৰিম যেহেতু 10 দিনীয়া যি প্ৰকাশন আপোনালোকৰ যোগী গ্ৰন্থমেলা অনুষ্ঠিত হ'ব তাত আপোনালোকে এইবাৰ ইয়াতে কোন বা বিশেষকৈ অভ্যাগত ইয়ালৈ আহিব আৰু ইয়াতে আপোনালোক কিমানখন বিপণী ইয়াত অংশগ্ৰহণ কৰিব এতিয়া অলমোষ্ট আমাৰ 35টা মানে প্ৰকাশক গোষ্ঠী এতিয়ালৈকে কনফাৰ্ম কৰিছে আৰু আমাৰ 100তকৈ বেছি আপোনাৰ ষ্টল থাকিব আপুনি দেখাই পাইছে কিমান বহুত জেগাত আপোনাৰ হৈছে প্লাছ ধৰক ডিব্ৰুগড় গুৱাহাটী এজ এ হ'ল অসমৰ বহুতখিনি ষ্টল আমাৰ ইয়াত থাকিব প্লাছ দিল্লীৰ আমাৰ 2টা আৰু NBTও কনফাৰ্ম কৰিছে NBTও থাকিব প্লাছ কলকাতাৰ আমাৰ 5টা ষ্টল আমাৰ কলকাতাৰ পৰা এতিয়ালৈকে ফাইনেল কৰিছে আৰু কোনে অংশগ্ৰহণ কৰিব ইয়াতে মানে আমাৰ লোকেল কৈছে মানে আপোনাৰ গ্ৰন্থ বিপণী সমান্তৰালকৈ ইয়াত কোন বিশিষ্ট ব্যক্তিয়ে এতিয়ালৈকে চক এতিয়া শিক্ষামন্ত্ৰী তেখেত ইয়াত উপস্থিত থাকিব বুলি কৈছে উদ্বোধনীৰ দিনা প্লাছ আপোনাৰ ধৰক বিশিষ্ট অতিথি হিচাপে আপোনাৰ কুলৰৰ তেখেতো থাকিব প্লাছ আপোনাৰ আৰু পদুজ্যোতি মহন্ত ডাঙৰীয়া তেখেতো উপস্থিত থাকিব এতিয়ালৈকে ডিছকাশ্যন হৈ আছে